বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ আগশাৰী বাতৰি কাকত দৈনিক জনমভূমিত আজি এটা নিউজ প্ৰকাশ পাইছে, য'ত গ্ৰেড 3, গ্ৰেড 4 যি এডিআৰই পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে। এই পৰীক্ষাসমূহ বা এই চাকৰিসমূহৰ পদত কেতিয়া মকৰল কৰা হ'ব, আৰক্ষী বিভাগত বা শিক্ষকৰ ক্ষেত্ৰত কেতিয়ালৈ নিযুক্তি দিয়া হ'ব, এই সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি ঘোষণা কৰিছে, এই সকলো তথ্য প্ৰকাশ পাইছে। আৰু বিধায়ক ফণীভূষণৰ হৈ একাধিক ঠাইত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা। জুলাইত আৰক্ষী, ছেপ্টেম্বৰ অক্টোবৰত শিক্ষক, তৃতীয় চতুৰ্থ বৰ্গৰ বিভিন্ন পদত মকৰল কৰা হ'ব। অৰ্থাৎ ছেপ্টেম্বৰ অক্টোবৰত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বিভিন্ন পদত মকৰল কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। নিউজটোত লিখিছে যে চলিত বছৰতে পুনৰ 50,000 চাকৰিৰ পদ খালী হ'ব। ভেটি-ভোটা অবিহনে অসমৰ আৰু 50,000 নিবনুৱাই চৰকাৰী চাকৰি পাব। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুগদীত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বৰপেটা সমষ্টিৰ পৰা NDA মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই ডক্টৰ শৰ্মাই এই বৃহৎ ঘোষণা কৰে। পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি দালাল অবিহনে গৰীব দুখীয়াই এটকাও খৰচ নকৰাকৈ, কাকো এটকাও নিদিয়াকৈ আৰু কাৰো পৰা নোখোৱাকৈ চৰকাৰ গঠনৰ 3 বছৰতে ইতিমধ্যে 1 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে লগতে কয়, এই বছৰতে আৰু 50,000 চৰকাৰী চাকৰি দিম, অৰ্থাৎ 1.5 লাখ হ'ব। 2025ত কি হয় আকৌ দেখা যাব। তেওঁ লগতে নিযুক্তি সন্দৰ্ভত আন কেইটামান বৃহৎ ঘোষণাও কৰে। মুখ্যমন্ত্ৰীজনে ঘোষণা কৰে যে অহা জুলাই মাহত আৰক্ষী বিভাগত সাক্ষাৎকাৰৰ উপৰি অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত তৃতীয় চতুৰ্থ বৰ্গ, শিক্ষক, DSP আদি পদতো নিবনুৱাক চৰকাৰী চাকৰিত মকৰল কৰা হ'ব। এই ঘোষণা কৰি ডক্টৰ শৰ্মাই কয়, মুঠতে মই আৰু 50,000 চৰকাৰী চাকৰি দিম, 1 লাখ চাকৰি হ'ল 50,000 হ'ব। গতিকে আপোনালোকে এটা কথা নিশ্চিত হ'ব পাৰে যে ছেপ্টেম্বৰ অক্টোবৰ মাহত চাকৰিত মকৰল নহ'লেও পৰীক্ষাসমূহ কিন্তু অনুষ্ঠিত হৈ যাব। গতিকে পৰীক্ষাসমূহৰ প্ৰস্তুতি ক্ষীপ্ৰ গতিত আগবঢ়ালে আপোনালোকে নিজেই লাভান্বিত হ'ব পাৰিব। আৰু গ্ৰেড 3, গ্ৰেড 4 সন্দৰ্ভত এডিআৰই যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, আপোনালোকক যদি কিবা দৰকাৰী ভিডিঅ' লাগে, কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰিম, আপোনালোকে কমেণ্ট কৰি আমাক জনাব পাৰিব। আপোনালোকৰ প্ৰয়োজন অনুসৰি ভিডিঅ'সমূহ আনিবলৈ আমি চেষ্টা কৰিম। ইয়াৰ পিছত পুনৰ 2খন শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নটিচ আপোনালোকলৈ আগবঢ়াইছোঁ। যিসকল আপোনালোকে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ GT আৰু PGT টিচাৰৰ বাবে, শিক্ষক পদৰ বাবে আপোনালোক আগ্ৰহী আছে বা চাকৰি প্ৰত্যাশী প্ৰাৰ্থী আছে, আপোনালোকে জানে যে PGT আৰু GTত BEd কম্পালচৰি হয়। গতিকে BEd কমন এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে। গতিকে ইয়াত আপোনালোকে দেখিছে BEd কমন এণ্ট্ৰেন্স টেষ্ট 2024 ফৰ এডমিশ্যন ইনটু দ্য NCT ৰিকগনাইজড 2-year BEd program. Online applications are invited from eligible candidates for appearing in the BEd common entrance test BEd CET 2024 for admission to the 2-year BEd program under Dibrugarh University during the academic session 2024-25. ইম্পৰ্টেণ্ট ডেটছবিলাক চাই লওক। অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 1 মে'ৰ পৰা আৰু 30 মে'লৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। লাষ্ট ডেট 30 মে' হয়। আৰু ডেট অফ দ্য BEd CET 2024 13th জুলাই। গতিকে প্ৰায় 1.5 মাহমান পাব অনলাইন শেষ হোৱাৰ পিছতো। আপোনালোকে যিসকলে শিক্ষকৰ বাবে আগ্ৰহী, আপোনালোকে CET দিয়ক BEdৰ। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেশ্যন প্ৰচিডিঅ'ৰ, ছিলেকশ্যন এণ্ড এডমিশ্যন প্ৰচিডিঅ'ৰ আৰু ৰিজাৰ্ভেশ্যন পলিচি, এই সন্দৰ্ভত আপোনালোকে অধিক তথ্য লাভ কৰিব www.dibru.ac.in এই ৱেবছাইটতে আপোনালোকে সবিশেষ তথ্য লাভ কৰিব। গতিকে ইয়াত আপোনালোকে ভিজিট কৰিব পাৰে। আমি ডেছক্ৰিপশ্যনতো ইয়াৰ লিংকটো দি থ'ম। আপোনালোকে ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি থোৱা লিংকত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত গৈ সবিশেষ চাই ল'ব পাৰিব। এইবাৰ লৈ আহিছোঁ অন্য এখন গুৰুত্বপূৰ্ণ এডুকেশ্যনেল নটিচ। এইখন আহিছে
শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এইটো হৈছে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন টেষ্ট 2024 অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এডমিশ্যন ইনটু GNM কোৰ্ছ ইন বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউটছ আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছাম ফৰ দ্য ছেশ্যন 2024-25 গতিকে যিসকল আপোনালোকে মহিলাই GNM কোৰ্ছৰ বাবে আগ্ৰহী আপোনালোকে GNM নাৰ্ছ হ'ব বিচাৰে বা মেডিকেলৰ এইটো লাইনত আপোনালোকে যাব বিচাৰে আপোনালোকে এই টেষ্টটো দিব পাৰে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ ফৰ GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু GNM কোৰ্ছ আণ্ডাৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ Assam in both government and private institutes for the session 2024-25. Online application form shall be available at Srimanto Sankardev University of Health Sciences website www.ssuhs.in ssuhs.in ত আপোনালোকে পাই যাব আমি সেকেন্ড ডেসক্ৰিপচনত থকা সেকেন্ড লিংকটোত আপোনালোকে যাব তাতে আপোনালোকে পাই যাব কেতিয়াৰ পৰা কেতিয়ালৈ দিছে ডেটটো চাওক 10/5/2024 অৰ্থাৎ 10 মেৰ পৰা 10/6/2024 10 মেৰ পৰা 10 জুনলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম মাষ্ট বি ফিল্ড আপ আফটাৰ কেয়াৰফুলি গোয়িং থ্ৰু দ্য ইনষ্ট্ৰাকশ্যন গিভেন এলং উইথ দ্য ফৰ্ম ইনটু দ্য ৱেবছাইটত আপোনালোকে ফৰ্ম এখন পাব তাত সকলো প্ৰচিডিউৰ আছে সকলো আপোনালোকে চাই ল'ব আৰু দ্য এপ্লিকেশ্যন ফৰ্ম উইল ন' লংগাৰ বি এভেইলেবল আফটাৰ 10/6/2024 10 জুনৰ পাছত আপোনালোকে অনলাইন কৰিব নোৱাৰে এপ্লিকেশ্যন ফৰ্ম এভেইলেবল নাথাকিব So interested candidates are advised to submit the online form within the stipulated period only. গতিকে আপোনালোকে তাৰ আগতে অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ চাব আৰু এন্ট্ৰেন্স টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব চাওক দ্য এন্ট্ৰেন্স টেষ্ট ইজ গোয়িং টু বি হেল্ড অন 14/7/2024 14 জুলাই তাৰিখে অনুষ্ঠিত হ'ব এট গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ আৰু কোকৰাঝাৰ এইকেইটা আপোনালোকে চেণ্টাৰ পাব আৰু ফিজ আপোনালোকৰ কিমান ভৰিব চাওক এ নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফি অফ ₹1500 ইজ ৰিকুৱাৰ্ড টু বি পেইড বাই জেনেৰেল কেটেগৰী কেণ্ডিডেটছ এণ্ড ₹1200 বাই কেণ্ডিডেটছ বিলংগিং টু SC ST EWS OBC MOBC ইনক্লুডিং টাই আহোম কোচ ৰাজবংশী মৰাণ মটক চুতীয়া কমিউনিটিজ এণ্ড TGL ex-TGL category candidates through the payment gateway available on online application page and university website www.ssuhs.in fee collect student category entrance examination fee GNM আপোনালোকে যেতিয়া অনলাইন কৰিব তাতে আপোনালোকে সেই ফিজ লোৱা কোড আপোনালোকে ফিজটো কাটিব লাগিব সকলো ডিটেইলছ পাই যাব তাতে আপোনালোকে কাটিব লাগিব আৰু যিসকল UR কেটেগৰী আছে জেনেৰেল কেটেগৰী আছে তেওঁলোকে 1500 টকা দিব লাগিব আৰু যিবিলাক EWS আছে SC ST আছে MOBC OBC আছে এই কেটেগৰী লোকসকলে বা প্ৰাৰ্থীসকলে 1200 টকা দিব লাগিব above examination fee is exempted for divyang category of candidates having disability of 40% and above যিসকল দিব্যাংগ লোক আছে তেওঁলোকৰ বাবে ফ্ৰী কৰি দিয়া হৈছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ডিটেইলছ অফ দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিকুৱাৰমেণ্টছ আৰ এভেইলেবল at the university website www.ssuhs.in ইয়াতে আপোনালোকে এইটো ৱেবছাইটতে পাই যাব সকলো ডিটেইলছ আৰু এডমিট কাৰ্ডছ উইল বি এভেইলেবল অনলাইন at www.ssuhs.in from 1/7/2024 which can be downloaded after login কৰাৰ পাছত আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু 1 জুলাই তাৰিখৰ পৰা আপোনালোকে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব যেহেতু 14 জুলাইত অনুষ্ঠিত হ'ব বহু সময় আপোনালোকে পাব 14 দিনৰ আগতে আপোনালোকে এডমিট কাৰ্ড পাই যাব ক'ত পৰিব আপোনালোকে গম পাই যাব যিমান দূৰ সম্ভৱ নিয়াৰ বাই এক্সামিনেশ্যন চেণ্টাৰ অৰ্থাৎ আপোনালোকৰ বহুতৰ বাবে হোম ডিষ্ট্ৰিক্টতে আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব গতিকে যিসকলে এইটো লাইনতো আপোনালোকে যাব বিচাৰে আপোনালোকে এই এন্ট্ৰেন্স টেষ্টৰ বাবে অনলাইন কৰি দিব অনলাইন এপ্লিকেশ্যন কৰি দিব তেতিয়া আপোনালোকে এইটো লাইনতো যাব পাৰিব GNM কোৰ্ছ আপোনালোকে কৰিব পাৰে যথেষ্ট লাভান্বিত এটা কোৰ্ছ হয় চাকৰি পাবলৈ যথেষ্ট সহজ হয় BEdও আপোনালোকে কৰিব পাৰে শিক্ষক পদৰ বাবে GT PGT পোষ্টৰ বাবে আপোনালোক এলিজিবল হ'ব গতিকে যিসকলে নতুনকৈ আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে আমাৰ ৰিয়েল ফেক্টছ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বিভিন্ন ধৰণৰ চাকৰি খবৰ আৰু বিভিন্ন একাডেমিক ৰিলেটেড ইনফৰমেশ্যন আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ
আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ আপলোড কৰিলেই আপোনালোকে ন'টিফিকেশ্যন লাভ কৰিব পাৰে। ধন্যবাদ।